বন্ধুসকল ওয়েলকাম টু ইউটিউব চ্যানেল। বন্ধুসকল বহুত বহুত ভাল খবৰ ইতিমধ্যে সাধাৰণতে আপোনালোকৰ সাধাৰণতে 22 তাৰিখে যিখন সাধাৰণতে খানাপাৰা ফিল্ডত ইতিমধ্যে সাধাৰণতে জব মেলা সাধাৰণতে অনুষ্ঠিত কৰিব। এই জব মেলাসমূহ কোনটো সময়ত যাব লাগিব, কি নথিসমূহ লৈ যাব লাগিব, কিমান কোৱালিফিকেশ্যন হ'লে এই জব মেলাত আপোনালোকে চাকৰি পাব পাৰিব বন্ধুসকল, আৰু কি চাকৰি আপোনালোকৰ আছে, এই জব মেলাত কিমান চাকৰি দিয়া হ'ব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, আবেদনৰ বাবে সময়সীমা কিমান লাগিব, বয়সটো কিমান লাগিব, আৰু কি চাকৰি হয়, চেলাৰী কিমান হ'ব। আপোনাক মই এই জব মেলাত যদি ইণ্টাৰেষ্ট হয় আপোনালোকে এই ভিডিঅ'টো চাব আৰু আপোনালোকৰ নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, আৰু পৰীক্ষা নিদিয়াকৈ আপোনালোকে চাকৰি পাব পাৰিব। আৰু এইটো কি চাকৰি হয়, কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, কেৱল এডুকেশ্যনৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এই চাকৰিসমূহ দিয়া হ'ব। আপোনালোকৰ কিমান পাছৰ পৰা কিমান পাছলৈ আপোনালোকৰ কোনবোৰ কোৱালিফিকেশ্যন হিচাপত পদসমূহ আছে আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে ভালকৈ বুজাই দিম। যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব। মোৰ গলখন অলপমান বা শব্দখন অলপমান বেয়া ওলাইছে, আৰু আপোনালোকৰ সাধাৰণতে আপোনালোকৰ চাউণ্ডসমূহ প্ৰব্লেম দি আছে, আৰু আপোনালোকৰ যিবোৰ সাধাৰণতে কথা কওঁতে অলপমান প্ৰব্লেম হৈ আছে, আৰু অলপমান চাউণ্ডটো প্ৰব্লেম দিব পাৰে, বেয়া শব্দ ওলাব পাৰে, আৰু আপোনালোকৰ গলটো মানে অলপমান প্ৰব্লেম দি আছে, সেইবাবে কৈছোঁ। আৰু আপোনালোক মই এইটো ভিডিঅ'ৰ জৰিয়তে এটা অনুৰোধ জনাই দিম, যিসকলে মোক বেয়াকৈ কমেণ্ট কৰে, মোটামুটি 1000ৰ ভিতৰত 2 এজন আছে, 100ৰ ভিতৰত 99% মানুহে মোক ভালেই পায়, তেওঁলোকক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিজৰ দাদা ভাইটি বুলি ইমান বেয়াকৈ ক'ব নালাগে বন্ধুসকল, কাৰণ মই অসমৰ বাসিন্দা হয়, নিবনুৱা হয়। মই যোৱা বছৰতো পৰীক্ষা দিছিলোঁ, যোৱা বছৰ গেট 3 হওক, গেট 4 হওক, হেল্থত গেট 3 পাছ কৰিছিলোঁ। ADR-ত আপোনালোকৰ সাধাৰণতে যিটো 26,41টা পোষ্ট আছিল, তাতে আমি গেট 4-ত পাছ কৰিছিলোঁ। গেট 4-ত পাছ কৰা যে প্ৰাইভেট টেষ্টত নাম নাহিল বন্ধুসকল, আকৌ প্ৰিপাৰেশ্যন কৰিছোঁ। আপোনালোকৰ লগতে নিবনুৱা হয়, ময়ো নিবনুৱা হয়, মোক সাধাৰণতে ইমান বেয়াকৈ ক'লেও সাধাৰণতে মোৰ একো নহয়, আৰু মই ভিডিঅ' দিমেই। মোক সাধাৰণতে টকাৰ লোভত মই ভিডিঅ' দিয়া নাই বন্ধুসকল, মই কৈছোঁ মোক বেয়াকৈ কমেণ্ট নকৰিব, আৰু যিসকলে মোক ভাল নালাগে তেওঁলোকে মোৰ ভিডিঅ' মোৰ নাচালে হ'ল। আৰু মই অসম চৰকাৰৰ যিকোনো আপডেট, দৰকাৰী আপডেটবোৰ মোৰ চেনেলৰ পৰা দিয়া হ'ব, মই কৈছোঁ। আৰু সকলো আপডেট দৰকাৰী যিবোৰ আপডেট দিব লাগে, সেই আপডেটবোৰ মোৰ চেনেলৰ পৰা পাব, 100% মই দিম। মই কৈছোঁ যিমান প্ৰিপাৰেশ্যন কৰিব লাগে মই সাধাৰণতে প্ৰিপাৰেশ্যন কৰি বা পুৰণি প্ৰশ্ন কাকতসমূহ মই দিম। আৰু এইটো ভিডিঅ'ৰ তলত মোৰ ছেকেণ্ড চেনেল লিংক দি আছে, সকলোৱে মোক ছাপোৰ্ট কৰিব, সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, হাত জোৰ কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ জনাইছোঁ। আৰু ইতিমধ্যে 22 ডিচেম্বৰ তাৰিখে যিটো জব মেলা অনুষ্ঠিত কৰিব, এই জব মেলাৰ সকলো ডিটেইলছ লৈ আহোঁ। আৰু 22 ডিচেম্বৰ তাৰিখে যিটো জব মেলা আৰম্ভ হ'ব, এইটো প্ৰথম সাধাৰণতে জব মেলা, আৰু গুৱাহাটীত প্ৰথম সাধাৰণতে জব মেলা নহয়, এইটো আগতো হৈছে, কিন্তু গোটেই অসম জুৰি জনাটো সাধাৰণ নিউজ লাইভ পৰ্টেল সকলোতে সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে জনোৱাটো প্ৰথম জব মেলা, কাৰণ এইটো জব মেলা গুৱাহাটীত অনুষ্ঠিত হ'ব খানাপাৰা ফিল্ডত আপোনালোকৰ এইখন জব মেলা অনুষ্ঠিত হ'ব। অসমত 35খন জিলা আছে, 35খন জিলাৰ যিকোনো সাধাৰণতে ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে এই জব মেলাত যাব পাৰিব বা চাকৰি এটা ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ সাধাৰণতে কোৱা হৈছে, আপোনালোকে 8 পাছৰ পৰা গ্ৰেজুৱেশ্যনলৈকে, ডিপ্ল'মালৈকে, ITI লৈকে সকলো কোৱালিফিকেশ্যনৰ ভেকেঞ্চি থাকিব। 8 পাছৰ ভেকেঞ্চি থাকিব, 10 পাছৰ ভেকেঞ্চি থাকিব, 12 পাছৰ ভেকেঞ্চি থাকিব, ছায়েন্স ষ্ট্ৰীমৰ বাবে ভেকেঞ্চি থাকিব, BA পাছৰ ভেকেঞ্চি থাকিব, ডিপ্ল'মাৰ ভেকেঞ্চি থাকিব, আপোনালোকৰ ITIৰ বাবে ভেকেঞ্চি থাকিব, ITI যিসকলৰ সাধাৰণতে পলিটেকনিকৰ ভেকেঞ্চি থাকিব। মোটামুটি 1000মান পদত আপোনালোকৰ পৰীক্ষা নিদিয়াকৈ এই চাকৰিসমূহ দিয়া হ'ব, জব মেলা সাধাৰণতে এই চাকৰিসমূহ পাবলৈ আপোনালোকে সাধাৰণতে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। আৰু 8 পাছৰ পৰা আৰম্ভ কৰি এডুকেশ্যন কোৱালিফিকেশ্যন ক'বলৈ গ'লে 8 পাছৰ পৰা আৰম্ভ কৰি সকলো কোৱালিফিকেশ্যন ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ বাবে আপোনালোকে যি সাধাৰণতে এডুকেশ্যন কোৱালিফিকেশ্যন আছে, সকলোবোৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ সাধাৰণতে সকলোবোৰ ডকুমেণ্টছসমূহ লৈ যাব, ফটোষ্টেট কপি লৈ যাব, আৰু অৰিজিনেলসমূহ লৈ যাব, আৰু আধাৰ কাৰ্ড, পান কাৰ্ড, ID প্ৰুফ এখন লৈ যাব, আৰু একো নিব নালাগে বন্ধুসকল, ভোটাৰ কাৰ্ড, I কাৰ্ড, পান কাৰ্ড এইবোৰ লৈ যাব, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন সকলোবোৰ লৈ যাব। আৰু আপোনালোকৰ সকলোবোৰ সাধাৰণতে তাতে কোম্পানী চাকৰি হয়, কোনো ধৰণৰ পৰীক্ষা নিদিয়াকৈ এই চাকৰিটো ল'ব পাৰিব বন্ধুসকল, জব মেলা। আৰু এই জব মেলাটো সাধাৰণতে সকলোবোৰ কোম্পানীৰ চাকৰি হয়, এইটো কোনো ধৰণৰ বেলেগ চৰকাৰী চাকৰি বা বেলেগ চৰকাৰী দৰমহা বহুত এইটো কোনো কথা নাই বন্ধুসকল, দৰমহা হ'ব, কাৰণ কোৱালিফিকেশ্যন হিচাপত দৰমহা হ'ব। যিসকলে 8 পাছত আপোনালোকৰ 8 পাছৰ বাবে আপোনাৰ চাকৰি ল'ব, তেওঁলোকৰ চেলাৰীটো কম হ'ব। যিসকলে 10 পাছ বেছি হ'ব, তাতকৈ 12 পাছ বেছি হ'ব, তাতকৈ গ্ৰেজুৱেশ্যন কৰা, ডিপ্ল'মা কৰা, ITI, তাৰপিছত তেওঁলোকৰ চেলাৰীটো আৰু বেছি হ'ব। সেইবাবে কৈছোঁ আপোনালোক সাধাৰণতে এই জব মেলাটো যদি যাব বিচাৰে,
তেনেহ'লে আপোনালোকে 22 সাধাৰণতে ডিচেম্বৰ তাৰিখে ৰাতিপুৱাই আপোনালোকে সাধাৰণতে 9 বজাৰ পৰা 4 বজালৈ এই জব মেলা অনুষ্ঠিত হ'ব আৰু বয়সটো 18 বছৰৰ পৰা 40 বছৰ ধৰি দিয়া হৈছে 18 বছৰৰ পৰা 40 বছৰ বয়স যদি হৈছে আপোনালোকে এই জব মেলাত আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ কোনো ধৰণৰ পৰীক্ষা দিব নালাগে কোনো ধৰণৰ একো কৰিব নালাগে আপোনালোকে কেৱল গ'লেই হ'ল আৰু এই জব মেলাৰ বাবে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ আজি হৈছে 20 সাধাৰণতে ডিচেম্বৰ তাৰিখ সন্ধিয়া সময়ত ভিডিঅ'টো বনাই আছোঁ আপোনালোকক মই ৰাতি আপলোড কৰি দিম আপোনালোকে সকলো শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই জব মেলাৰ বাবে বহুতৰ যাতে এইটো ভিডিঅ' শ্বেয়াৰ কৰিলে যাতে উপকৃত হয় আৰু বেয়াকৈ কমেণ্ট নকৰিব মই অসম চৰকাৰৰ যিকোনো চাকৰি খবৰ পৰীক্ষাৰ আপডেট হওক সকলোবোৰ দিম আৰু বেয়াকৈ কমেণ্ট কৰিলে মই সকলো আপডেট দিম কাৰণ মই 2019 চনৰ পৰা ভিডিঅ' দি আছোঁ আপোনালোকৰ দুই এজনৰ সাধাৰণতে ভাল বেয়া সকলোতে থাকে দুই এজনৰ সাধাৰণতে অলপমান বেয়াকৈ ক'লেও মই ভিডিঅ' এৰি নিদিওঁ আৰু তেওঁলোকে মোৰ ভিডিঅ' নাচালে হ'ল যদি বেয়া লাগে বা মোৰ ভিডিঅ' চাব ইচ্ছা নাযায় তেনেহ'লে তেওঁলোকে মোৰ ভিডিঅ' নাচালে হ'ল